1 মিনিট পিছত কি হ'ব সেইটো নাজানো, একদিন পিছত কি হ'ব নাজানো। বতৰ খুবেই বেয়া কাৰণে আমি যাব নোৱাৰিলোঁ, গতিকে সদায় সাৱধান থকা ভাল। তো আজিৰ পৰা ৰিটাৰ্ণ জাৰ্ণি আমাৰ আৰম্ভ ধাৰচুলাৰ পৰা। হোটেলত বাই বাই কৰি আহি গ'লোঁ এতিয়া মটো ব্লগত। মানুহৰ জীৱন, আমি 1 মিনিট পিছত কি হ'ব সেইটো নাজানো, একদিন পিছত কি হ'ব নাজানো। তো তাকে এনেকুৱা কৰি লাভ নাই মোৰ হিচাপত। ইমান যেতিয়া পাৰোঁ ফুৰিব লাগে, যেতিয়া পাৰোঁ ওলাব লাগে, যেতিয়া এতিয়া যেনেকৈ হয়। আৰু এটা কথা, চবৰে ভাৱধাৰণাবিলাক বেলেগ বেলেগ। মোৰ ভাৱধাৰণাৰ লগত চবৰে ভাৱধাৰণা মিলিব লাগিব সেইটোও নহয়। তো যি নহওক, আমাৰ আদি কৈলাশ যাত্ৰা ৰিটাৰ্ণ জাৰ্ণি আজিৰ পৰা আৰম্ভ। তো দেখা গৈছে যে বতৰ খুবেই বেয়া কাৰণে আমি যাব নোৱাৰিলোঁ। আৰু একচুৱেলি আমাৰ ট্ৰিপটোত ভুল হৈ গ'ল। আমাৰ ট্ৰিপৰ টাইমটো একচুৱেলি ভাল নহ'ল। সেইটো এটা ডাঙৰ মিষ্টেক হৈ গ'ল আমি ট্ৰিপটোক বনাওঁতে। তো আপোনালোকে যদি কেতিয়াবা যদি আদি কৈলাশ যাত্ৰা যদি প্লেনিং কৰে, তো ছেপ্টেম্বৰৰ 15 পিছত প্লেনিংটো কৰিব সদায়। তো তাৰ আগত নকৰিব। ছেপ্টেম্বৰ 15 পিছত বতৰ ধুনীয়া হৈ যায়, তেতিয়া লেণ্ডশ্লাইড নাথাকে, তেতিয়া ধুনীয়া। তো হ'ব, ভগৱানে মাতিলে আকৌ আহিম, আকৌ ট্ৰাই কৰিম। আৰু বাবাৰ তাতে যাবৰ কাৰণে কিজানি বাবা এইবাৰ আমাক মাতা নাছিলে, তো সেইকাৰণে নোৱাৰিলোঁ যাব। তো বলক ৰিটাৰ্ণ জাৰ্ণিটো আপোনালোকে এনজয় কৰক। দুখ ভৰা জাৰ্ণি। চলো, হৰ হৰ মহাদেৱ। তো ধাৰচুলাৰ পৰা অকণমান আহি কিমান কিলোমিটাৰ আহিলোঁ, 15 কিলোমিটাৰমান আহিলোঁ বোধহয়। 15 কিলোমিটাৰমান আহি এইখন এখন ব্ৰিজ দেখা পালোঁ। সেইদিনাখন যাওঁতে ইমান আমি খেয়াল কৰা নাছিলোঁ। মানে কৈ আছিলে যে নেপাল কানেক্ট কৰা ব্ৰিজ এখন বনাই আছে অ'পেন মানে মোৰ চাগে সেইখনে হ'ব, কিয় সেইটো পাৰটো নেপাল নহয়, এইটো দিদিহাট। দিদিহাট ইয়াত হয়, এইটো দিদিহাট নেপাল। মানে এইখন হোৱাৰ পিছত অ'পেন হোৱাৰ পিছত ডাইৰেক্ট এনেকৈ নেপাল যোৱা যাব। এইখন অ'পেন হ'লে এনেকৈ হয়। এইখিনি দিদিহাট, এই দিদিহাটৰ পৰা লেফ্ট চাইডে গ'লে নেপাল সোমাই যাব পাৰিব। আৰু কেইবছৰমানৰ পিছত ব্ৰিজখন কিন্তু কমপ্লিট হৈছে, অ'পেনিং কৰা নাই। অ'পেনিং কি কাৰণত বা কৰা নাই, কেতিয়া অ'পেনিং কৰিব কিজানিবা আগত ৰাস্তা কিজানি হোৱা নাই, তেনেকুৱা হ'ব পাৰে। তো নেক্সট বোধহয় আমি যেতিয়া আহিম তেতিয়াহ'লে এইখন অ'পেনিং হৈ যাব। তো যদি এইখন অ'পেনিং হ'লে আমি এনেকৈ নেপাল সোমাই আমি গ'লে আমাৰ বহুত শ্বৰ্টকাট হৈ গ'ল হয়। আমি কাঠমাণ্ডুৰি এনেকৈ গৈ আমি ডাইৰেক্ট শিলিগুৰি গ'লে বহুত ৰাস্তা শ্বৰ্টকাট হৈ গ'লে আমাৰ। বাট কথাটো একে হৈ গ'ল হয় চাগে, কিয়নো নেপালত পেট্ৰলৰ দাম, এই দাম এইবিলাক বহুত বেছি হৈ যায়। খৰচা চালে খৰচা বেছি হ'ব, কিন্তু এনে শ্বৰ্ট হ'ব, ৰাইড হেৰি শ্বৰ্ট হ'ব, দেহাৰ পৰিশ্ৰমটো কমিব, কিলোমিটাৰ ৱাইজ কম হৈ যাব। বাট এক্সপেণ্ডিচাৰ ৱাইজ যদি হিচাপ কৰে তেতিয়াহ'লে বেছি হৈ যাব তাতে। আৰু আগত চাওক কি ধুনীয়া নাজাৰা, বতৰ ধুনীয়া আজি, বঢ়িয়া বতৰ এতিয়ালৈ। কিন্তু পাহাৰৰ বতৰৰ কোনো ভৰসা নাই। পাহাৰৰ বতৰ আৰু ছোৱালীৰ মন একে বস্তু, কেতিয়া বদলে কোনো ক'ব নোৱাৰে। গতিকে সদায় সাৱধান থকা ভাল, দুটাৰ পৰাই, ছোৱালীৰ পৰা আৰু পাহাৰৰ বতৰৰ পৰা। ৱাও, তলত নামি আহি আছোঁ লাহে লাহে, আমি বতৰ ভাল পাই আছোঁ লাহে লাহে। ওপৰত যিমান গৈ থাকিম বতৰ সিমান বেয়া পাই থাকিম, এইটোৱে আৰু এই চাওক লেণ্ডশ্লাইড। আৰু পাহাৰৰ মানুহখিনিৰ কাৰণে লেণ্ডশ্লাইডটো তেওঁলোকৰ এটা দৈনন্দিন এটা ৰুটিনত ক'ব পাৰে। তেওঁলোকে এইটোত কোনো মানে হেৰি নকৰে ইমান। आंटियों को घर में जाने से लैंडस्लाइड नहीं देखने से तो ख़राब ही लगता है। वो हम लोग का रोज़ का रूटीन है, ये अच्छा नहीं लगता है এনেকৈ কয়। তো সেইটোৱে আৰু কেতিয়াবা কোনোবাই যদি এইপিনে আহে ধাৰচুলা, তো ডাৰ্মা ভেলী চিয়'ৰ যাব। ৰাস্তা ডেঞ্জাৰাছ বাট কাফি এনজয়েবল। মোৰ এটা ভিডিঅ' আহিব ডাৰ্মা ভেলীৰ পিছত, আপোনালোকে চাই থাকক কেনেকুৱা ডেঞ্জাৰাছ ৰুট, কেনেকুৱা তাৰপিছত কেনেকুৱা ধুনীয়া জেগা, আপোনালোকে গম পাব ভিডিঅ'টো চালে।
তো তাৰ কাৰণে মোৰ ইউটিউব চেনেলটো আপোনালোকে ফ'ল' কৰি থাকিব আৰু ইনষ্টাগ্ৰাম আই ডি rajeshnath7221 ফ'ল' কৰিব আপোনালোকে ধুনীয়া ধুনীয়া ৰিল দিয়া আছে ৰিল আহি আছে ষ্টৰি আহি আছে তো এইবিলাক ফ'ল' কৰিব আপোনালোকে আৰু চেনেলটো যিমান পাৰে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰক তো ব'লক লগ পাম আগত কিমান আৰু এইবিলাক দেখাই থাকিম অকা পকা ৰাস্তা অকণমান বেলেগ ভাল চিনাৰী আহিলে আপোনালোকক আকৌ দেখাম তো চলো মিলতে হে আগে আহি পালোঁ গৌৰী পুল আৰু ইয়াৰ আগত হালদানি 270 মুন্সিয়াৰী 67 পিথৰাগড় 66 মাৰ্টকোট 45 এইপিনে চিধা গ'লে আমি যাম লেফ্ট চাইডে পিথৰাগড় ৰাস্তাটোত পিথৰাগড় পুলিচ ইয়ে পানীৰ সোঁত চাওক এইটোৱে নেপাল কানেক্টিং নদীটো আছিল কানেক্টিং মানে ভাগ কৰা আৰু নেপাল আৰু ইণ্ডিয়াৰ বৰ্ডাৰৰ সীমা আৰম্ভ কোটৱালী আস্কত ইয়াৰ পৰা আস্কত আৰম্ভ হ'ল উল্লাস ৰিজন আৰু আৰথিতেৰ মোৰ মস্ত পাৰফৰ্মেঞ্চ কৰি আছে এতিয়ালৈ কোনো মই একো প্ৰব্লেম পোৱা নাই মস্ত আৰথিতেন TVS হিলছতো ধুনীয়া কৰিছে অফ ৰোডতো ধুনীয়া কৰিছে ভিডিঅ'বিলাক চালে গম পাব আপোনালোকে অফ ৰোডিঙো ধুনীয়া মোৰ এইখন অফ ৰোডিং কৰিছোঁ মই একো প্ৰব্লেম পোৱা নাই তো হিলছতো মই একো প্ৰব্লেম পোৱা নাই আৰু প্লেন শ্বটটো আৰু কোৱাই নাযায় এইটোতো আৰু সদায় চলাই থাকোঁ প্লেন শ্বট তো আৰু আগৰখনত কৰি এইখন বহুত স্মুথ কৰি দিছে কোম্পানীয়ে স্মুথ গাড়ীখন চলাই মজা বিহাৰৰ এই ৰাস্তা বনাওঁতে কিমান কষ্ট কৰে কিমান বিহাৰৰ মানুহ মৰে এইটো তেওঁলোকৰ বলিদানৰ ভাগ দিয়াৰ পিছত আমি এনেকুৱা এটা ধুনীয়া ৰাস্তা পাওঁ কিমান ৰিক্সাত কিমান মানুহ মৰে বিহাৰত ফোন আহি আছে কাৰ প্লেনতে ৰখি চাব লাগিব বহুতৰ ফোন আহিছে তো ইয়াৰ পৰা পিথৰাগড় 60 আস্কোটে 11 কিলোমিটাৰ তো চলো